নমস্কাৰ সকলোকে ইজি আছাম এক্সাম নামৰ এই চেনেলটোলৈকে সকলোকে স্বাগতম জনাইছোঁ। আজি 21 নৱেম্বৰ 2025 আৰু আছাম ট্ৰিবিউনত আজি অহা ডিফাৰেণ্ট আৰ্টিকেলছ কেইটা আমি এই ভিডিঅ'টোত ডিছকাছ কৰিবলৈ ট্ৰাই কৰিম। আমি এই ভিডিঅ'বিলাক ডেইলি ফৰ্মেটত ইয়াতে ডেইলি কাৰেণ্ট এফেয়াৰ্ছ ফৰ্মেটত আপলোড কৰিবলৈ ট্ৰাই কৰোঁ। তোমালোকে এই ভিডিঅ'বিলাকৰ কাৰণে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰা, লগতে ইজি আছাম এক্সাম নামৰ টেলিগ্ৰাম চেনেলটো জইন কৰিব পাৰা, যাৰ লিংক ডেছক্ৰিপশ্যন বক্সতে দিয়া আছে এই PDF খিনিৰ কাৰণে। অ'কে, চ' আমি এই ভিডিঅ'টো ইয়াতে আৰম্ভ কৰোঁ। চ' প্ৰথম টপিকটো হৈছে ইয়াতে এছেণ্ট টু দ্য বিলছ বাই দি গভৰ্ণৰ। অসমীয়াত যদি আমি চিম্পলি ক'ব খোজোঁ, আমাৰ ৰাজ্যপালৰ যিমানবিলাক বিধানসভাত বিধেয়ক আনে তাৰ প্ৰতি যোনটো সন্মতি, সেই বস্তুটোকে আমি ইয়াতে ইংৰাজীত এছেণ্ট টু দ্য বিলছ বাই দি গভৰ্ণৰ বুলি কওঁ। অ'কে, চ' এই টপিকটো ডিছকাছ কৰাৰ আগত অলপ আমি ইয়াৰে বেকগ্ৰাউণ্ডটো বুজিবলৈ ট্ৰাই কৰোঁ। অ'কে, চ' আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্ট যোনটো হয়, ৰাইট, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ তলত কি হয় আমাৰ ফেডাৰেল ষ্ট্ৰাকচাৰত ইয়াতে ষ্টেট গভৰ্ণমেণ্ট মানে আমাৰ যোনটো ৰাজ্য চৰকাৰ। ঠিক আছে, চ' তাতে কি হয় কেতিয়াবা চেণ্ট্ৰেল গভৰ্ণমেণ্টত যোনখন চৰকাৰ বা যোনটো পলিটিকেল পাৰ্টিৰ চৰকাৰ থাকে, কেতিয়াবা ষ্টেট গভৰ্ণমেণ্টত সেই ছেইম পলিটিকেল এলাইনমেণ্টৰ চৰকাৰ আমি দেখা নাপাওঁ। তেতিয়া কি হয়, কিছুমান ৰাজ্যৰ এনেকুৱা বিসংগতি বা অসন্মতি আমি দেখা পাওঁ, য'ত নেকি তেওঁলোকে কিছুমান কমপ্লেইন কৰে যে ৰাজ্যপালে বিধানসভাৰ বিধেয়কবিলাকত সন্মতি দিয়া নাই বুলি। যেনেকৈ এই নিউজটোত ওলাই আহিছে যে ছেভাৰেল অপজিশ্যন ৰুল ষ্টেটছ, তামিলনাডু, কেৰেলা হওক বা পাঞ্জাৱে হওক, তেওঁলোকে কমপ্লেইন কৰিছে যে গভৰ্ণৰ্ছে তেওঁলোকৰ যিমানবিলাক ৰাজ্যিক বিধেয়ক আছে বিধানসভাত অনা, সেইবিলাকত সন্মতি দিয়া নাই বুলি, বা দ্য গভৰ্ণৰ ইজ ভেৰি মাছ ডিলেইং দি মাল্টিপল এছেণ্ট টু দ্য মাল্টিপল বিলছ হিয়াৰ। অ'কে, ডিলেইং শব্দটোৰ বেছিক মিনিং হ'ল দেৰি কৰা। ঠিক আছে, তাৰপিছত কি কৈছে, দিজ ডিলেড লেড টু দি ফ্ৰিকুৱেণ্ট কনফ্লিক্টছ এণ্ড পেটিশ্যনছ বিফ'ৰ দি সুপ্ৰিম কোৰ্ট। তাৰপিছত সেই ৰাজ্যিক চৰকাৰে কি কৰিছে, ইয়াতে আহি কিনে সুপ্ৰিম কোৰ্টত ইয়াতে পিটিশ্যনছ দিছে যে গভৰ্ণৰে ইচ্ছা কৰি বা ইচ্ছাকৃতভাৱে বা ভিটো পাৱাৰ ইউজ কৰি কিনে আমাৰ বিধেয়কবিলাক ডিলে কৰি আছে বা দেৰি কৰি আছে নিজৰ সন্মতি দিয়াত। যাৰ কাৰণে কি হয়, সদায় এটা কথা মনত ৰাখিবা, যেতিয়া আমাৰ ষ্টেট লেজিছলেটিভ এছেম্বলিয়ে ৰাইট ইয়াতে যিকোনো এখন বিল পাছ কৰে, তাৰপিছত যেতিয়া ইয়াতে গভৰ্ণৰে সেই বস্তুটোত এছেণ্ট দিয়ে বা সন্মতি দিয়ে, তাৰপিছত সেইখন আমি এখন এক্ট বা ল হিচাপত জানো। ঠিক আছে, চ' এই মাজৰ যোনটো ক্ৰুচিয়েল ষ্টেপ, এইটো কেতিয়াবা আমি ডিলে হোৱা দেখা পাওঁ, দেৰি হোৱা দেখা পাওঁ, বা কেতিয়াবা নোহোৱা দেখা পাওঁ। ঠিক আছে, চ' ইয়াৰ বিষয়ে অলপমান আমি পঢ়ি লওঁ। ৰাইট, চ' কুৱেশ্যন কেনেকুৱা সুধিব পাৰে, যে ডাইৰেক্টলি সুধিব পাৰে যে আৰ্টিকল 200 কি হয়। আমি কমনলি APSCৰ প্ৰিলিমছ পেপাৰত দেখা পাব পাৰোঁ, আৰু তাৰ লগতে আমাৰ ADRE হওক বা আমাৰ যিমানবিলাক ৰাজ্যিক পৰীক্ষা আছে তাতে আমি ইন জেনেৰেল এনেকুৱা কুৱেশ্যন আমি দেখা পাব পাৰোঁ। বাট আমি যদি ষ্টেটমেণ্ট বেছড কুৱেশ্যন যদি কৰিব যাওঁ APSCত প্ৰাইমাৰীলি, তেতিয়া আমাৰ বহুতখিনি নলেজৰ দৰকাৰ হয়। ঠিক আছে, চ' তাৰ বিষয়ে অলপ আমি পঢ়ি লওঁ। চ' তেতিয়া কি হয়, আৰ্টিকল 200ৰ আণ্ডাৰত কি হয়, ইয়াতে ষ্টেট লেজিছলেটৰৰ যিমানবিলাক ইয়াতে বিধেয়ক থাকে, সেইবিলাক কি কৰে, গভৰ্ণৰে ইয়াতে 4টা অপশ্যন থাকে গভৰ্ণৰৰ হাতত, যে পাছ কৰিম নে নকৰিম, ৰাইট, যে সন্মতি দিম নে নিদিম। ৰাইট, চ' প্ৰথমটো হৈছে যে এছেণ্ট টু দ্য বিল, ৰাইট, যে গভৰ্ণৰে যদি ডাইৰেক্টলি সেই বিধেয়কখনত ইয়াতে সন্মতি দিয়ে, ৰাইট, চ' দ্য গভৰ্ণৰ কেন গিভ এছেণ্ট এণ্ড দ্য বিল বিকামছ এন এক্ট। চ' তাৰপিছত কি হয়, এইখন এখন আইন হৈ পৰে বা এক্ট হিচাপত আমি দেখা পাওঁ। তাৰপিছত কি হয়, আমাৰ ছেকেণ্ড অপশ্যনটো হৈছে তেওঁৰ তাত, ডেট ইজ দি উইথ হোল্ড দি এছেণ্ট, যে তেওঁৰ সন্মতি নিদিয়াটো। দ্য গভৰ্ণৰ মে ৰিফিউজ টু গিভ এছেণ্ট এণ্ড দিছ এফেক্টিভলি ব্লকছ দ্য বিল এণ্ড ইট ইজ ভেৰি মাছ ৰেয়াৰলি ইউজ। অ'কে, যদি তেওঁ সন্মতি নিদিয়ে ইয়াতে ৰাজ্যপালে, তেতিয়া কি হ'ব, সেই বিধেয়কখন ইয়াতে আমাৰ কি হ'ব, ব্লক হৈ পাব, ৰাইট, বা সেই বিধেয়কখন ইয়াতে নিষ্ক্ৰিয় হৈ পৰিব। আৰু এই বস্তুটো বহুত কম ব্যৱহাৰ কৰে গভৰ্ণৰে। ঠিক আছে, চ' তাৰ পাছত কি অপশ্যন আহি পৰে, দ্য থাৰ্ড অপশ্যনটো তেওঁলোকৰ তাত থাকে, ডেট ইজ দি ৰিটাৰ্ণ দ্য বিল, যে সেই বিধেয়কখন আকৌ বিবেচনাৰ কাৰণে আমাৰ বিধানসভাত গভৰ্ণৰে কি কৰিব পাৰে, ৰিটাৰ্ণ কৰিব পাৰে বা ঘূৰাই পঠিয়াব পাৰে। দ্য গভৰ্ণৰ মে ৰিটাৰ্ণ দ্য বিল ইফ ইট ইজ নট আ মানি বিল। চ' মানি বিল যদি নহয়, মানি বিল মানে কি, আমি বেলেগ এটা ক্লাছত পঢ়িম, বাট মানি বিল মানে যদি আমি থুলমূলভাৱে বুজি লওঁ, যে যিমানবিলাক বিধেয়কত ইয়াতে টকা পইচাৰ ৰিলেটেড কিছুমান প্ৰভিজনছ থাকে, ৰাইট, যেনেকৈ কি হয়, অমুক এখন আমি স্কিম আনিব লাগে, তাত ভালেখিনি পইচাৰ দৰকাৰ, তেতিয়া কি হয়, ইয়াতে লেজিছলেটিভ এছেম্বলিয়ে বা বিধানসভাই তেনেকুৱা এখন বিল আনে। ঠিক আছে, চ' সেনেকুৱা বিলক বাদ দি বাকী যিমানবিলাক বিল, সেইবিলাক বিল ইয়াতে ৰিটাৰ্ণ কৰিব পাৰে বা পুনৰ বিবেচনাৰ কাৰণে আমাৰ বিধানসভাত পঠিয়াব পাৰে।
ঠিক আছে, চ' তেতিয়া কি হয়, আকৌ যদি লেজিছলেচাৰে সেইখন আকৌ পাছ কৰে যে ইফ দ্য লেজিছলেচাৰ passes it again with or without the amendments the governor must give the assent, ৰাইট? যদি আকৌ সেই বিধেয়কখন যদি ইয়াতে আমাৰ বিধানসভাই যদি আকৌ পাছ কৰে, তেতিয়া আমি কি দেখা পাম, এই গভৰ্ণৰে সেই বিধেয়কখনত সন্মতি দিবই লাগিব। ঠিক আছে, ৰাইট? এইটো হ'ল নেচাৰেল প্ৰভিজন, ৰাইট? তাৰপিছত কি হ'ল, 4 নম্বৰটো হৈছে যে ৰিজাৰ্ভ দ্য বিল ফৰ দি প্ৰেজিডেণ্ট। অ'কে, চ' ইয়াতে কিছুমান এনেকুৱা প্ৰভিজনছ আমি দেখা পাওঁ য'ত নেকি যদি যিকোনো এখন ষ্টেট লেজিছলেটিভ এছেম্বলিয়ে মানে আমাৰ বিধানসভাই যদি এখন বিল ইয়াতে পাছ কৰিলে আৰু সেই বিলখন গভৰ্ণৰৰ তাত গ'ল আৰু তাৰপিছত সেই গভৰ্ণৰে যদি ইয়াতে ৰিজাৰ্ভ কৰিলে প্ৰেছিডেণ্টৰ কাৰণে, তেতিয়া কি হ'ব, ইয়াতে সেই বিলখন আমাৰ প্ৰেছিডেণ্টৰ তাত গুচি যায়। ঠিক আছে, আমাৰ ইয়াতে প্ৰেছিডেণ্টে কি কৰিব পাৰে, প্ৰেছিডেণ্টে ইয়াতে তেওঁৰ সন্মতি দিবও পাৰে বা নিদিবও পাৰে। ঠিক আছে, ৰাইট? ৰাষ্ট্ৰপতিয়ে তাৰপিছত কি কৰে, তেওঁ ইয়াতে নিজৰ সন্মতি ইয়াতে উইথহল্ড কৰিব পাৰে। উইথহল্ড মানে কি, সন্মতি ডাইৰেক্টলি নিদিবও পাৰে। ঠিক আছে, এণ্ড ৰিটাৰ্ণ ইট টু দ্য ষ্টেট ফৰ দি ৰিকনচিডাৰেশ্যন ইফ ইট ইজ নট আ মানি বিল। তো আকৌ ইয়াতে পঠিয়াব পাৰে বিধানসভালৈকে কিছুমান যদি তাতে সংশোধনী কৰিব লাগে। ঠিক আছে, ৰাইট? যদি সেইখন কি হয়, মানি বিল যদি নহয়। অ'কে, চ' এইখিনিলৈকে আমাৰ আৰ্টিকল 200টো ইম্পৰ্টেণ্ট। ঠিক আছে, চ' ইয়াতে মই এটা MCQ দিছোঁ, তোমালোকে ইয়াৰে কুৱেশ্যনটো কৰিব পাৰা যে আৰ্টিকল 200 of the Indian Constitution deals with which of the following? So assent of the bill by the president, right? Assent to the bills by the governor, money bills in the parliament, আৰু ordinance making power of the governor. এটা ordinance making power মানে কি, আমি বেলেগ এটা ক্লাছত পঢ়ি ল'ম। ঠিক আছে, চ' ইয়াৰে কাৰেক্ট এনচাৰটো হৈছে assent to the bills by the governor. অ'কে, চ' তাৰপিছত আহে টপিক নম্বৰ 2, ডেট ইজ দি গুৱাহাটী টু হোষ্ট ইটছ ফাৰ্ষ্ট 5-day ৰেড বল মেটচ। এতিয়া এই টপিকটো কেনেকৈ ইম্পৰ্টেণ্ট, আমাৰ APSCৰ প্ৰিলিমছ হওক বা ডিফাৰেণ্ট আদাৰ ADRE এক্সামিনেশ্যন বা আমাৰ যোনটো গুৱাহাটী হাইকোৰ্টৰ যোনটো JAA এক্সাম যোনটো আহিছে, তাতেও ডাইৰেক্টলি কুৱেশ্যন সুধিব পাৰে। ঠিক আছে, ৰাইট? চ' কেনেকুৱা কুৱেশ্যন সুধিব পাৰে সেইটো আমি টপিকটোৰ শেষত এটা কুৱেশ্যন কৰি ল'ম। ঠিক আছে, আমি জানো সকলোৱে যে আমাৰ ইয়াতে কেতিয়াও টেষ্ট ছিৰিজ হৈ পোৱা নাই। ৰেড বল মেটচ মানে কি, ৰেড বল মেটচ মানে হ'ল আমাৰ টেষ্ট ছিৰিজ মেটচ। অ'কে, ৰাইট? টেষ্ট ছিৰিজৰ যিমানবিলাক আমাৰ দেখা পাওঁ, টেষ্ট ছিৰিজ কেইদিন চলে ইয়াতে, এখন মেটচ 5 দিনকৈ চলে, ৰাইট? আজিলৈকে ইণ্টাৰনেশ্যনেল টেষ্ট ছিৰিজ গুৱাহাটী বা নৰ্থ ইষ্টত পাতা হোৱা নাই। সেইকাৰণে এই নিউজটো ইম্পৰ্টেণ্ট। APSCয়ে হওক বা ডিফাৰেণ্ট এক্সামিনেশ্যনত ডাইৰেক্টলি তোমালোকক ডেটটো সুধি দিব পাৰে যে কোন তাৰিখে পাতা হৈছিলে বা আৰম্ভণি কৰা হৈছিল। ঠিক আছে, চ' আছাম ক্ৰিকেট এছ'চিয়েশ্যন ষ্টেডিয়ামে ইয়াতে প্ৰথমখন টেষ্ট মেটচ ইয়াতে হোষ্ট কৰিব নৱেম্বৰ 22 তাৰিখে, মানে অহাকালিৰ পৰা। ঠিক আছে, দ্য মেটচ ইজ দ্য ছেকেণ্ড টেষ্ট অফ দি ইণ্ডিয়া চাউথ আফ্ৰিকা ছিৰিজ। চ' অনগয়িং এটা ছিৰিজ আমাৰ চলি আছে ইণ্ডিয়া চাউথ আফ্ৰিকাৰ। চ' তাৰে ছেকেণ্ড মেটচখন ইয়াতে গুৱাহাটীত পাতা হ'ব। ঠিক আছে, য'ত নেকি ইণ্ডিয়া কিমান 0-1 ইয়াতে হাৰি আছে এই ছিৰিজটো। ঠিক আছে, আফটাৰ লুজিং দি ফাৰ্ষ্ট টেষ্ট ইন কলকাতা বাই দি 30 runs. অ'কে, চ' এইখিনি বহুত ইম্পৰ্টেণ্ট হয়, বাট এই ডেটটো আমাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট। ঠিক আছে, আৰু যদি ষ্টেটমেণ্ট বেছ কুৱেশ্যন দিম বুলি ভাবে, তেতিয়াহ'লে এনেকুৱা ষ্টেটমেণ্টবিলাকো আমাৰ ভালেখিনিও ইম্পৰ্টেণ্ট হৈ পৰে। অ'কে, চ' নেক্সট আপ ইয়াৰে ছিগনিফিকেঞ্চ কি হ'ব পাৰে, যদি তোমালোকে মেইনছত ইয়াতে কুৱেশ্যন আনচাৰ ৰাইটিং কৰা, তেতিয়া এইখিনি টপিক বা এইখিনি কণ্টেণ্ট তোমাৰ কাৰণে ইউজফুল হৈ যাব পাৰে, ৰাইট? যে গুৱাহাটী বিকামছ দ্য 38th টেষ্ট ভেন্যু অফ দি ইণ্ডিয়া। অ'কে, 30তম যোনটো আমাৰ এখন টেষ্ট ভেন্যু হিচাপত গুৱাহাটী ষ্টেডিয়ামখন ইয়াতে আমি দেখা পাইছোঁ। ঠিক আছে, ইট মাৰ্কছ দ্য ফাৰ্ষ্ট এভাৰ টেষ্ট মেটচ ইন দি ইণ্টায়াৰ নৰ্থ ইষ্ট ৰিজন, ৰাইট? আমাৰ গোটেই উত্তৰ পূব যিমানখিনি জেগা আছে বা এলেকা আছে অঞ্চলটোত প্ৰথমখন টেষ্ট ছিৰিজ মেটচ 22 নৱেম্বৰ তাৰিখে খেলা হ'ব। ঠিক আছে, তাৰ লগতে ইম'চনেল মমেণ্ট ফৰ দি ছিনিয়ৰ ক্ৰিকেট লাভাৰ্ছ, হিষ্টৰিক ইভেণ্ট ফৰ দি য়ংগাৰ জেনেৰেশ্যন, ৰাইট? এণ্ড ইট উইল অলছ' ফিচাৰ এ ৰিভাৰ্চেল অফ লাঞ্চ এণ্ড টি ব্ৰেক টাইমিংছ। অ'কে, চ' ইয়াতে এটা নতুন বস্তু এটা অনা হৈছে যে ইয়াতে লাঞ্চ টাইমত কি হ'ব, ইয়াতে টি ব্ৰেক দিয়া হ'ব বেচিকেলি। অ'কে, আগতে টি ব্ৰেকৰ প্ৰভিজন নাছিলে, ৰাইট? টেষ্ট ছিৰিজ মেটছত চ' টি ব্ৰেকৰ প্ৰভিজন এটা আছিলে, ৰাইট? চ' দেৱজিৎ শইকীয়া যোনটো আমাৰ BCCI ছেক্ৰেটেৰী হয়, তেওঁ এটা ইণ্টাৰভিউত এইখিনিৰ বিষয়ে কৈছিলে, ৰাইট? চ' ইয়াৰ পৰা যদি তোমালোকে প্ৰিলিমছৰ কুৱেশ্যন এক্সপেক্ট কৰা, ৰাইট? চ' ষ্টেটমেণ্ট বেছ কুৱেশ্যন যদি এক্সপেক্ট কৰা, এনেকুৱা কিছুমান ষ্টেটমেণ্টছ তাতে সুধি দিব পাৰে। ঠিক আছে, চ' তাৰপিছত আমি এটা ইয়াতে কুৱেশ্যন লওঁ, গুৱাহাটী উইল বিকেম দি ডেছ টেষ্ট ভেন্যু অফ দি ইণ্ডিয়া,
ৰাইট চ' ইয়াৰ কাৰেক্ট এনচাৰ কি হ'ব যেনেকৈ আমি ডিছকাছ কৰিলোঁ দি অপশ্যন ডি ইজ দি কাৰেক্ট এনচাৰ ঠিক আছে ৰাইট তো নেক্সট আপ ইজ দি টপিক নম্বৰ 3 ডেট ইজ দি ৱৰ্ল্ড চিলড্ৰেনছ ডে আমি সকলোৱে জানো যে আমাৰ যোনজন ফাৰ্ষ্ট প্ৰাইম মিনিষ্টাৰ আছিলে ইণ্ডিয়াৰ ৰাইট পণ্ডিত জৱাহৰলাল নেহৰু তেওঁৰ ইয়াতে আইডিয়াত আমি 14th নৱেম্বৰ এজ দি চিলড্ৰেনছ ডে আমি ইয়াতে পালন কৰোঁ ৰাইট অ'কে অ'কে তেওঁৰ ইনস্পিৰেশ্যনত চ' আমি যদি ইন জেনেৰেল কুৱেশ্যনছ দেখা পাওঁ যে নেশ্যনেল চিলড্ৰেনছ ডে আমি কেতিয়া পালন কৰোঁ 14th of নৱেম্বৰ কিন্তু ৱৰ্ল্ড চিলড্ৰেনছ ডে আমি নাজানো যে কেতিয়া পালন কৰোঁ ৰাইট ত' কেতিয়াবা কুৱেশ্যনছ সোধা হয় চ' এইটো এটা আৰ্টিকেল আহিছিলে যে আছাম পুলিচ অফিচ বিল্ডিংছ ইন ব্লু এজ এ পাৰ্ট অফ দি চিলড্ৰেনছ ডে চেলিব্ৰেশ্যন ৱৰ্ল্ড চিলড্ৰেনছ ডে চেলিব্ৰেশ্যন ঠিক আছে চ' ৱৰ্ল্ড চিলড্ৰেনছ ডে ইজ অবজাৰ্ভড এনুৱেলি অন দি নৱেম্বৰ অফ 20 টু ফষ্টাৰ দি ইণ্টাৰনেশ্যনেল ইউনিটি ঠিক আছে চ' নৱেম্বৰৰ 20 তাৰিখে আমি ইয়াতে ৱৰ্ল্ড চিলড্ৰেনছ ডে পালন কৰোঁ ৰাইট ৰেইজ এৱেৰনেছ এবাউট দি চিলড্ৰেন গ্ল'বেলি এণ্ড এনহান্স দি চিলড্ৰেনছ ৱেলফেয়াৰ অ'কে আমাৰ শিশুবিলাকৰ যাতে ইয়াতে ভালেখিনি ৱেলফেয়াৰ পাতি হয় বা তেওঁলোকৰ ইয়াতে বিকাশ যাতে হ'ব পাৰে চ' আৰম্ভণিতে ইয়াতে কি হৈছিলে 1954ত এজ দি ইউনিভাৰ্চেল চিলড্ৰেনছ ডে ইন নৱেম্বৰ 20 ৰাইট আৰু ইয়াৰে ছিগনিফিকেঞ্চ বা ইয়াৰ মহত্বটো কি অলপ আমি ইয়াতে চাই লওঁ দ্য ইউনাইটেড নেশ্যনছ জেনেৰেল এছেম্বলি এডপ্টেড দি ডিক্লেৰেশ্যন অফ ৰাইটছ অফ দি চাইল্ড ইন 1959 অ'কে চ' 1959 চনত ইয়াতে কি হৈছিলে আমাৰ সংযুক্ত ৰাষ্ট্ৰ যোনখন আছে ৰাইট তাৰে যোনটো জেনেৰেল এছেম্বলি আছে তেওঁলোকে ক'লে যে আমাৰ শিশুসকলৰ যিমানবিলাক অধিকাৰ আছে ৰাইট ডিক্লেৰেশ্যন অফ দি ৰাইটছ অফ দি চিলড্ৰেন ইয়াতে অনা হৈছিলে 1959ৰ 20 নৱেম্বৰ তাৰিখে ৰাইট তাৰ লগতে ৰাইটছ অফ দ্য চাইল্ড ইন 1989ত ইয়াতে কনভেনশ্যনো পতা হৈছিলে সেইকাৰণে আমি 20 নৱেম্বৰ তাৰিখে কি কৰোঁ ৱৰ্ল্ড চিলড্ৰেনছ ডে ইয়াতে পালন কৰোঁ বিশ্ব শিশু দিৱস ঠিক আছে চ' আমি ইয়াতে কুৱেশ্যন এটা লৈ লওঁ দ্য ৱৰ্ল্ড চিলড্ৰেনছ ডে ইজ অবজাৰ্ভ অন এভৰি ইয়াৰ অন হুইচ চ' ইয়াতে কমনলি মানুহে এই 14 নৱেম্বৰ মাৰি কিনে গুচি আহিব ৰাইট বাট কাৰেক্ট আনচাৰ ইজ চি ইজ দি কাৰেক্ট আনচাৰ ডেট ইজ 20 of নৱেম্বৰ ঠিক আছে চ' আজিৰ ক্লাছটোত ইমানখিনি আছিলে চ' তোমালোকে যদি এই PDF টো ডাউনলোড কৰিম বুলি ভাবা এই QR কোডটো স্কেন কৰি কিনে আমাৰ টেলিগ্ৰাম চেনেলত জইন কৰিব পাৰা ৰাইট তাৰ লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰা এনেকুৱা ডেইলি আপডেটছ আৰু লাহে লাহে বেলেগ আমি কোৱালিটি কণ্টেণ্ট ইয়াতে লৈ আহিম MCQ প্ৰেক্টিছ হওক বা ADRE হওক বা APSCৰ মেইনছৰ আনচাৰ ৰাইটিঙৰ ছেশ্যন আমি লৈ আহিম আৰু তাৰে লগতে ইয়াতে আমি ডিফাৰেণ্ট যিমানবিলাক এক্সামিনেশ্যন আছে JAA হওক তাৰ কুৱেশ্যন আনচাৰ প্ৰেক্টিছ ইয়াতে লৈ আহিম চ' থেংক ইউ এভৰিৱান হেভ এ গুড ডে